আসসালামু আলাইকুম রাহমাতুল্লাহ আবৰকাতুহু। আজি মূলত আপোনালোকৰ লগত দুআষাৰ কথা পাতিবলৈ অহা হৈছে আৰু কথা পতাৰ আগমুহূৰ্তত মই মোৰ নিজৰ পৰিচয়টো দি ল'ব বিচাৰিছোঁ। মোৰ নাম হৈছে আজবাহাৰ আলী আৰু মোৰ ঘৰ হৈছে বাক্সা জিলাত। মই সোণাই একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিষয়ৰ এজন বিষয় শিক্ষক আৰু 2020 চনৰে পৰা মই এই শিক্ষানুষ্ঠানখনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু এই শিক্ষানুষ্ঠানখনৰ লগত জড়িত হৈ মই নিজকে খুবেই আনন্দিত অনুভৱ কৰিছোঁ। আপোনালোকে এটা কথা গম পায় যে 2024 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সফল সমাপ্তি ইতিমধ্যে ঘটিছে আৰু পৰীক্ষা শেষ হোৱাৰ পিছত আমাৰ গাৰ্জেনসকলৰ বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা কথা এতিয়া চিন্তা হৈছে যে তেওঁলোকে এতিয়া ক'ত পঢ়িব বা তেওঁলোকে কোন ষ্ট্ৰীম পঢ়িব, আৰ্টছ পঢ়িব নে তেওঁলোকে ছায়েন্স পঢ়িব বা ছায়েন্স পঢ়িলে তেওঁলোকে কোনখন কলেজত পঢ়িব। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ চিন্তাই তেওঁলোকৰ মনত বাহ লৈছে আৰু এই সকলোবিলাক চিন্তাৰ সমাধান দিব পাৰিব আমাৰ সোণাই একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়। সোণাই একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে নগাঁৱৰ চলচলিত থকা বিজ্ঞান শাখাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান। আমাৰ সোণাই একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান কৰা হয়। আমাৰ ছাৰ বাইদেউসকল MA MSCৰ লগতেই MPhil, PhD, নেট, স্লেট, হায়াৰ ছেকেণ্ডেৰী টেট এনেকুৱা ধৰণৰ উচ্চ ডিগ্ৰীধাৰীৰে পৰিপুষ্ট। গতিকে এনেকুৱা ধৰণৰ অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰাই আমাৰ সোণাই একাডেমীত পাঠদান কৰা হয়। আমাৰ সোণাই একাডেমীত যিহেতু বহুত দূৰৰ পৰা ল'ৰা ছোৱালী আহি পেলাই ইয়াতে শিক্ষা গ্ৰহণ কৰে, গতিকে তেওঁলোকে থকাৰ বাবে আমাৰ ইয়াতে বয়জ হোষ্টেল, গাৰ্লছ হোষ্টেল, গতিকে ছেপাৰেট হোষ্টেলো আমাৰ ইয়াতে আছে। আৰু এটা অতি গৌৰৱৰ বিষয় বা আপোনালোকে শুনি যথেষ্ট ভাল পাব যে যোৱা কিছুদিন আগত হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ পৰা এটা দল আহি পেলাই আমাৰ কলেজখন পৰ্যবেক্ষণ কৰিছে আৰু আমাৰ কলেজৰ সামগ্ৰিক পৰিৱেশ তেওঁলোকে চাই পেলাই তেওঁলোকৰ যথেষ্ট ভাল লাগিছে আৰু তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে সোণাই একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰেক্টিকেলৰ চেণ্টাৰ দিয়া হ'ব আৰু সেই মৰ্মে যোৱা বছৰৰ পৰা আমাৰ কলেজত প্ৰেক্টিকেলৰ চেণ্টাৰ আৰম্ভ হৈছে আৰু আমাৰ ইয়াৰে ল'ৰা ছোৱালীসকল প্ৰেক্টিকেল এক্সাম দিবলৈ আগৰ নিচিনাকৈ বহুত দূৰত যাব নালাগে বা বেলেগ কলেজত যাব নালাগে আৰু প্ৰেক্টিকেলৰ যাৱতীয় কাম কাজ আমাৰ ইয়াতে সম্পন্ন কৰা হ'ব। গতিকে এজন অভিভাৱক হিচাপে বা এজন ছাত্ৰ ছাত্ৰী হিচাপে আপোনালোকে যিখিনি বিচাৰে সেই সকলোবিলাক সা সুবিধাই কিন্তু আমাৰ সোণাই একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপলব্ধ। গতিকে মই বিশেষ নকওঁ, আপোনালোকে আহক, কলেজখন চাওক, আমি যিখিনি কথা কৈছোঁ সেইখিনি হয়নে নাই আপোনালোকে ভালদৰে চাই যাওক। গতিকে মই যিহেতু অসমীয়া বিষয়ৰ এজন বিষয় শিক্ষক, গতিকে অসমীয়া বিষয়টোৰ বিষয়ে মই আপোনালোকৰ ওচৰত দুআষাৰ ক'ব বিচাৰিছোঁ। মই যেতিয়া ক্লাছত অসমীয়া বিষয়টো বা যিকোনো অসমীয়া বিষয়ৰ এটা চেপ্টাৰ পঢ়াই যোৱাৰ লগে লগে মই আচলতে অনুভৱ কৰোঁ যে কোনসকল ছাত্ৰই বুজি পাইছে বা কোনসকল ছাত্ৰীয়ে বুজি পোৱা নাই। গতিকে পাঠটো শেষ কৰাৰ পিছত মই সেই পাঠটোৰ যিখিনি প্ৰশ্নোত্তৰ, সেই প্ৰশ্নোত্তৰখিনি মই ল'ৰা ছোৱালীৰ লগত ডিছকাছ কৰোঁ, কৰি পেলাই সেইখিনি লিখাই দিওঁ। তাৰপিছত মই সেই পাঠটোৰ পৰা অতিৰিক্ত কি কি প্ৰশ্ন হ'ব পাৰে সেই প্ৰশ্নবিলাক মই মোৰ ছাত্ৰ ছাত্ৰীসকলক দি দিওঁ আৰু সেইখিনি মই ঘৰত প্ৰেক্টিছ কৰিবলৈ দিওঁ আৰু সেই মৰ্মে তেওঁলোকে সেইবিলাক প্ৰেক্টিছ কৰে। প্ৰেক্টিছ কৰাৰ পিছত আনি পেলাই মোক দেখুৱায়। তাৰপিছত সেই চেপ্টাৰটো শেষ হোৱাৰ পিছত মই প্ৰিভিয়াছ ইয়াৰৰ যিমানবিলাক কুৱেশ্যন পেপাৰ আছে, যিমান আছে সেই সকলোবিলাক কুৱেশ্যন পেপাৰ গোটাই লৈ পেলাই মই কুৱেশ্যন পেপাৰবিলাক তেওঁলোকক ছল্ভ কৰাওঁ আৰু এনেকৈয়ে মই মোৰ অসমীয়া বিষয়টো মই আগবঢ়াই লৈ যাওঁ। গতিকে 2020 চনত যেতিয়া মই এই কলেজখনত যোগদান কৰিছিলোঁ আৰু সেই বছৰ আমাৰ কলেজৰ পৰা 100জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সেই 100জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 30জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্কছ সহকাৰে অসমীয়াত পাছ কৰিছে আৰু যথেষ্ট ভাল নম্বৰ পাবলৈ সক্ষম হৈছে। খালি সেই এটা বৰ্ষই নহয়, তাৰ পিছৰে পৰা যি ৰিজাল্টৰ যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা এতিয়াও অব্যাহত আছে। গতিকে মই আশা কৰোঁ আপোনাৰ ল'ৰা ছোৱালীক বা আপোনাৰ ল'ৰাজনক বা আপোনাৰ ছোৱালীজনক মই ভালদৰে গাইড কৰিব পাৰিম। বাকী আপোনালোকে কলেজত আহক, আমাৰ ছাৰ বাইদেউসকলৰ লগত কথা পাতক, কথা পাতি পেলাই আপোনালোকে সিদ্ধান্ত লওক আৰু আপোনালোকে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত আমি সদায় সন্মতি দিম বা আমি সেই সিদ্ধান্তক সদায় আমি শ্ৰদ্ধা কৰিম। গতিকে বিশেষ একো নকওঁ, আপোনালোকে ল'ৰা ছোৱালীক
যদি ইয়াতে দিয়ে বা ইয়াতে যদি আপোনালোকে পঢ়াই বুলি ভাবিছে, এটা কথা মই নিশ্চিত যে আপোনাৰ বা ল'ৰাৰ নামত বা আপোনাৰ ছোৱালীৰ নামত মোৰ নিজৰ সৰ্বোচ্চ মই উজাৰি দিবলৈ চেষ্টা কৰিম। গাত এক বিন্দু তেজ থকালৈকে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীৰ মই জীৱনৰ অংশীদাৰ হ'ম। বাকী আপোনালোকে সিদ্ধান্ত ল'ব। আৰু বিশেষ নকওঁ, সকলোৱে ভালে থাকিব, সকলোৱে কুশলে থাকিব। পবিত্ৰ ৰমজান মাহ চলি আছে, সকলোলৈ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। গতিকে ইমানখিনি কৈয়ে মই মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।